জ্যোতি বিষ্ণু কলাংগন অসমৰ ভাতৃ সংগঠন গেলেকী ফাইন আৰ্ট একাডেমি আৰু সপ্তসুৰ সংগীত আৰু চিত্ৰকলা বিদ্যালয় যদিও ভাতৃ সংগ্ৰহ গঠন দুইটা অনুষ্ঠানেই স্বতন্ত্ৰ অনুষ্ঠান। সেউজীয়াৰ মাজত ৰং তুলিকাৰে গীতেৰে মাতেৰে এটা সুন্দৰ অনুষ্ঠান। এনে এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আমি ধন্য হৈছোঁ। মই বিশেষ একো ক'বলৈ নাযাওঁ যে আমাৰ মাজত ইমান প্ৰতিভা আছে, সেই প্ৰতিভাসমূহক আমি এটা উপযুক্ত পৰিৱেশ দিব লাগে আৰু সেই পৰিৱেশ দিয়াৰ কামেই কৰিছে আমাৰ গেলেকী ফাইন আৰ্ট একাডেমি, সপ্তসুৰ সংগীত আৰু চিত্ৰকলা বিদ্যালয় দৰে মহান অনুষ্ঠানসমূহে। আমি ইয়াত এটা সুন্দৰ আৰু আটকধুনীয়া আমি প্ৰদৰ্শনী প্ৰত্যক্ষ কৰিলোঁ আৰু দুটা শাখাত ইয়াত প্ৰতিযোগিতা, চিত্ৰকলা অংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইয়াত যোগাসন হৈছে, ইয়াত তবলা বাদন হৈছে, গীটাৰ বাদন হৈছে, খোল বাদন হৈছে, ইয়াত সুন্দৰ সুন্দৰ গীত পৰিৱেশন হৈছে, নৃত্য হৈছে, সত্ৰীয়া নৃত্য পৰিৱেশন হৈছে। আমি সঁচাই এনেধৰণৰ অনুষ্ঠানবিলাকক আমি লৈ যাব লাগিব। আমি ভাবিছোঁ এই অনুষ্ঠানকেইটিয়ে আমাৰ চিত্ৰকলা শিল্পক, আমাৰ যে নৃত্যশিল্পই হওক, আমাৰ কণ্ঠশিল্পই হওক, এইবিলাকক নৃত্যশিল্পই হওক, এইখিনিক আমাৰ যাতে বিশ্বৰ দৰবাৰলৈ আমি লৈ যাব পাৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে, আৰু সুন্দৰকৈ যাতে পৰিৱেশন কৰিব পাৰে, তাৰ কাৰণে আমাৰ এই উদ্যোক্তা অনুষ্ঠানসমূহে চেষ্টা চলাই যাব লাগিব। ছাত্ৰ ছাত্ৰীসকলৰ লগত তেখেতসকল থাকিব লাগিব, অভিভাৱকসকল থাকিব লাগিব, আমাৰ সকলো শ্ৰেণী ৰাইজ। মই এইখিনিকে ক'লোঁ। মই সকলোলৈকে শ্ৰদ্ধা জনাইছোঁ, ছাত্ৰ ছাত্ৰীসকললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি আমাৰ ফালৰ পৰা আমি ডক্টৰ জীৱন কলিতাৰ মই একেলগে আহিছিলোঁ যে আমি বোলো অকণমান কিবা এটা লৈ যাওঁ, এই কলম এটা এই যে আমাৰ যিকেইটা ইয়াৰ যিকেইজন স্থপতি, আজি এই গেলেকী ফাইন আৰ্ট একাডেমীৰ অধ্যক্ষ, আমাৰ সপ্তসুৰ সংগীত আৰু চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে আমাৰ যিসকল মূল কৰ্মকৰ্তা আছে, অকণমান চিনাকি তেখেতসকলক দিয়াৰ কোনো প্ৰয়োজন নাই। সদায় তেখেতসকলৰ লগত আমি আছোঁ। তেখেতসকলৰ সহযোগত আমি কিছু কাম কৰিবলৈ সক্ষম হৈছোঁ, আমি উৎসাহিত হৈছোঁ। মই প্ৰথমতে ইয়াৰ স্থানীয়ভাৱে গেলেকী ফাইন আৰ্ট একাডেমীৰ আমাৰ অধ্যক্ষ, শ্ৰদ্ধাৰ আৰু মৰমৰ অসীম কুমাৰ গগৈ, অকণমান গামোচা এখন আছে হপায়, মই আমাৰ এই প্ৰথমতে আমাৰ সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ, আৰু আমাৰ দিবাকৰ গগৈ, নৃত্যাচাৰ্য যতীন গোস্বামীৰ প্ৰিয় আৰু এজন ভাল শিষ্য, সংগীত গুৰু, লগতে আমাৰ নৃত্যশিল্পৰ, তেখেতক মই এয়া অনুৰোধ জনালোঁ। আমাৰ ডক্টৰ জীৱন কলিতা, জ্যেষ্ঠ অধ্যাপক, বিশিষ্ট সাহিত্যিক আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত উপসভাপতি, তেখেত মই অনুৰোধ জনাইছোঁ। আপুনি যাওক, আপুনি যাওক তাত। এতিয়া মই আমাৰ সংগীত শিক্ষক প্ৰভাত কোঁৱৰ আছে নাই? প্ৰভাত কোঁৱৰ আহক। আপোনাক অকণমান সস্তীয়া কলম এটা আৰু অকণমান নোটবুক এটা, হয়, জ্যেষ্ঠ হিচাপে গামোচাখন এখেতৰ ফালৰ পৰা দিব বিচাৰিছে। নাই, একো নাই, আপুনি ইমান পৰ তেখেতে ল'লে, এইবাৰ আপোনাৰ আৰু অঁ ৰ'ব, ফটো ল'ব, একেলগে ল'ম ফটোখন, একেলগে ল'ম। এতিয়া মই আমাৰ মাজত উপস্থিত প্ৰথমতে মই
জিতু মৰাণ এগৰাকী শব্দশিল্পী, লগতে এগৰাকী ভাল খেলুৱৈ, ভাল ক্ৰীড়া সংগঠক। আপোনাক মই সভাপতি মহোদয়ক অনুৰোধ জনাইছোঁ। জিতু মৰাণ গামোচা ওলাই আছে বঢ়িয়া। আৰু মই এই বুবুল গগৈ বা ধুনীয়া কাম কৰি আছে, বুবুল গগৈ আগবাঢ়িব কাৰণে অনুৰোধ জনাইছোঁ। সাংস্কৃতিক কৰ্মী বুবুল গগৈ আহক। আপুনি আহক, একেলগে ফটোখন লওক। আহক, আপুনি আহক। এই বুবুল গগৈ দিয়ক আমি অকণমান মৰম। ধন্যবাদ। নিত্যা সন্দিকৈ জোৰা মৰে মানে বেলিয়া এটা মানে কাচিয়ে কাটে মানে। আচ্ছা, শৈলেন্দ্ৰ বৰচেতিয়া, শৈলেন্দ্ৰ বৰচেতিয়া আছে নাই? আৰু পৱন গগৈ গীটাৰৰ শিক্ষক, ভাল বিশিষ্ট সংগীতজ্ঞ, গায়ো তেখেতে। পৱন গগৈ এই হেৰি আহিব লাগে আমাৰ শৈলেন্দ্ৰ তবলা বিশাৰদ, আমাৰ বিখ্যাত তবলা বাদক আমাৰ নাজিৰাৰ এটা দিয়ক। আপুনি দিয়ক, তেখেতে ফটো তুলিব। আৰু আমাৰ ডিফ্লেকশ্যন নাই নি? ডিফ্লেকশ্যন আৰু তপন গগৈ, তপন গগৈ আহক। তপন গগৈ আহিলে যদি সময় পাই আহক, দৌৰি আহক। আহক, আপুনি আহক। আহক, দিবলৈ একো নাই অতিথিসকলৰ ফালৰ পৰা। আৰু কোন থাকিলে? আৰু কোন থাকিলে? হা, ভাইটিৰ নাম কি? মানস বৰ অতি সক্ৰিয়ভাৱে ইয়াত আছে, এগৰাকী আৰ্টিষ্ট। হা, গোটেই মমেণ্টকেইটা বনাইছে, তেখেতে বনাইছে, সাজিছে। তপন গগৈ, তপন গগৈ কিনি গ'লগৈ। তপন গগৈ আমাৰ এটা ডাঙৰ কাম হাতত লৈছোঁ, যে এখন চাৰু কাৰুকলা এখন মহাবিদ্যালয়, চুকাফা একাডেমি চাৰু কাৰুকলা মহাবিদ্যালয় গুৱাহাটীত আপোনাৰ আৰ্ট কলেজ আছে, কোকৰাঝাৰত আছে, শিলচৰত আছে, আৰু মধ্য অসম, উজনি অসম নাই। এই কামটো জ্যোতি বিষ্ণু কলাংগনে আগবাঢ়িছে। এয়া মানস গগৈ, আমাৰ মাজত মানস গগৈ। ডক্টৰ হেমন্ত দাস, আমি কষ্ট পাই আছোঁ, বিয়ালৈও যাব নোৱাৰিলোঁ। হেমন্ত কলৈ গ'ল? হেমন্ত গগৈ আৰু হেমন্ত দাস আৰু কৰিশ্মা ৰাণা আছে যদি। হা, তাপশ্ৰী যিমান লাগে যোৱা মই। এই আমাৰ হেমন্ত দাস আৰু কৰিশ্মা দুয়োগৰাকী ফাইন আৰ্টৰ মানে স্নাতকোত্তৰ। তাপশ্ৰী ৰাজকুমাৰী, এই দুটা। সেইটো তাপশ্ৰী ক'ত আছে? হ'ব, তাপশ্ৰী। পাৰ্থ গগৈ, পাৰ্থ গগৈ যদি আছে, ইমান কষ্ট কৰিছে, ইমান সুন্দৰ এটা অনুষ্ঠান উপহাৰ দিছে। প্ৰতিজনে একোজন স্থপতি আমাৰ এই অনুষ্ঠানৰ। আৰু অবিনাশ কোঁৱৰ, আমাৰ ৰেৱতী পঢ়ুৱাৰ অবিনাশ কোঁৱৰ, আমাৰ একালৰ ছাত্ৰ। অবিনাশ আছে নি? হেমন্ত, এতিয়া হেমন্ত, ডক্টৰ হেমন্ত দাস আমাৰ গৌৰৱ। লগতে আমাৰ গৌৰৱ কৰিশ্মা, আমাৰ বোৱাৰী মানে গোটেই অসমৰ বোৱাৰী আৰু দেউতাক ইয়াত থাকে। তাৰপিছত তপশ্ৰী দিলে। অবিনাশ কোঁৱৰ ক'লৈ গ'ল? অঁ দিয়ক, আমাৰ ফুকন চাইড দিয়ক। প্ৰিয়াংশী, প্ৰিয়াংশী আছে নি? প্ৰিয়াংশী মানে এই যে ছবি আঁকিছিলে হয় নহয়? আমাৰ অনুৰোধ ৰক্ষা কৰি মছজিদুল হকো এটা ছবি আঁকিছিলে তেওঁ। মেৰী বৰগোহাঁই, মেৰী বৰগোহাঁই আছে নি? প্ৰিয়াংশী, প্ৰিয়াংশী মোৰ মনত আছে যে। যি হয়, অঁ দেৱলীনা, দেৱলীনা আছে নি? মেৰী বৰগোহাঁই, মেৰী বৰগোহাঁই আছে নাই? অঁ বহুত কষ্ট কৰিছা মেৰী বৰগোহাঁই। মেৰী আহা, আহা, ভাল ছোৱালী, আহা।
দেৱলীনা অঁ আৰু আৰু তুতি আহিছে আৰু বস্তু দেই তুতি আহিছে তেওঁ কি মেৰী বৰগোহাঁই অঁ বস্তু তুতি আহিছে আৰু বেলিও লহৰি আহিছে আৰু আৰু কোন আছে আৰু নাই নহয় বস্তু শেষ হৈ আহিছে আচ্ছা প্ৰভাত মোক দিল নাই অঁ কিন্তু আপুনি বৰ ভালকৈ গৈ আছে সেইকাৰণে আপোনাক এটা পোনপটীয়াকৈ দিছোঁ আচ্ছা ধন্যবাদ সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু সেই ভাইটিটো কিবা দায়িত্বত আছিলে নি হা অঁ কিবা দায়িত্বত আছে নি অঁ আহক আহক এইফালে আহক নালাগে নালাগে দে কলম এটা হ'লেও দিছোঁ এইটো কামত দিব দেই আগবিক কৰিব নতুন বছৰ নহয় কিবা এটা লিখিব আৰু আমাক কোনোবা থাকিলে নি ঐ তেখেত আপুনি হওক ঐ আমাৰ গীতাশ্ৰী মাহত আহক গীতাশ্ৰী মাহত আহক আপুনি আহক গীতাশ্ৰী মাহতক আহক আপুনি আমাৰ উপমাহঁতক আৰু আগবঢ়াই নিয়ক সেইটো কাৰণে নহয় খুব সক্ৰিয়ভাৱে দেখিছোঁ আৰু আমাৰ দৰ্শক ৰাইজক দিবলৈ একো নাই আপোনালোকৰ সহযোগৰ কাৰণেহে ইমান এটা ধুনীয়া অনুষ্ঠান হৈছে আপোনালোকলৈ আমাৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানটোৰ কাৰণে কষ্ট কৰিলে ছবি আঁকিলে বা গালে নাচিলে বজালে সেই সকলো মৰমৰ ছাত্ৰ ছাত্ৰীলৈ আমি অভিনন্দন জনাইছোঁ আৰু নতুন বছৰৰ শুভকামনা কৰিছোঁ বহুত বহুত ধন্যবাদ কি নাম আনন্দিতা দেৱী আহিব লাগে আনন্দিতা দেৱীৰ নাম লৈ থকা হৈছে ইয়াত আহক শুনি আহক মাজুলী বিশ্ববিদ্যালয় সাংস্কৃতিক বিশ্ববিদ্যালয়ত সত্ৰীয়া পঢ়ি আছে আমাৰ শুভেচ্ছা আছে সকলোৰে ধন্যবাদ আৰু পৰৱৰ্তী কাৰ্যসূচী আপোনালোকে সভাপতি মহোদয় আগবঢ়াই নিব কাৰ্যসূচী দিব হ'ব ধন্যবাদ